এই যে ফুলপাহ দেখিছে এইটো হৈছে এপ্লিক ৱৰ্ক এই এপ্লিক ৱৰ্কটোনো মই কেনেকৈ কৰি এখন বেডশ্বীট বনাওঁ হে আপোনালোকক দেখুৱাব লৈছোঁ প্ৰথমতে এখন ৰঙা কাপোৰত মই ফুলপাহ আঁকি লৈছোঁ তাৰ পিছত মই ধুনীয়াকৈ কেঁচিৰে ফুলপাহ কাটি লৈছোঁ এয়া চাওকচোন এনেকৈ ধুনীয়াকৈ ফুলপাহ কাটি ল'ব লাগে তাৰ পিছত আমি যিখন কাপোৰত লগাওঁ মই বিশেষকৈ বেডশ্বীট বনাই থাকোঁ সেই বেডশ্বীটৰ ওপৰত হ'লে আপোনালোকে এনেকৈ প্ৰথমতে জেগাটো ঠিক কৰি লগাই ল'ব লাগিব আৰু এই ফেব্ৰিক গ্লুটোৰে ধুনীয়াকৈ অকণমান সাইডটো এৰি পেলাই তাতে লগাই দিব লাগিব তেতিয়া যিখিনি জেগাত আমি লগাম বুলি ভাবিছোঁ তাতে ধুনীয়াকৈ লাগি যাব আৰু এই ফেব্ৰিক গ্লুটো লগাওঁতে অকণমান বেছিকৈ দিব আৰু বেছি কাষলৈকে নিদিব অকণমান ভিতৰলৈকে দিব আৰু এইখিনি ভালকৈ লগাই দিবৰ কাৰণে এখন কাপোৰেৰে ওপৰত ভালকৈ প্ৰেছ কৰি দিব তেতিয়া ধুনীয়াকৈ লাগি যাব তাৰ পিছত আমি পাৰ্ল মেটালিক গোল্ড কালাৰটোৰে অকণমান শেডিং কৰি দিব লাগে শেডিং কৰি দিলে ভিতৰৰ ফালৰ পৰা শেডিং কৰি দিলে ফুলপাহ আৰু বেছি ধুনীয়া দেখা হয় এয়া চাওকচোন ফুলপাহ আৰু বেছি ধুনীয়া দেখা হৈ যাব এতিয়া শেডিংটো কিন্তু কৰোঁতে আপোনালোকে সদায় ফ্লেট 4 নম্বৰ সফট ব্ৰাছটোহে ব্যৱহাৰ কৰিব ফ্লেট 4 নম্বৰ সফট ব্ৰাছটোৰে শেডিং কৰিলে খুব ধুনীয়া হয় আৰু সফটো হয় ইয়াৰ পিছত আমি আকৌ 3D পাৰ্ল মেটালিক 3D আউটলাইনাৰ মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে বজাৰৰ পৰা কিনি ল'ব পাৰিব সেই আউটলাইনিংটোৰে এনেকৈ সাইডটো ধুনীয়াকৈ আউটলাইনিং কৰি দিব লাগে কাৰণটো হৈছে আমি এই কাপোৰখন যিমানে ধুম সিমানে যাতে সাইডত আমি যেহেতু ৰঙা কাপোৰখন কাটি লৈছোঁ এই কাটি লোৱাৰ পিছত সাইডেৰে সূতা ওলাই যাব যিমান ধুম সিমানে সূতাবিলাক ওলাই যাব এই পাৰ্ল মেটালিক গোল্ড 3Dটোৰে আমি যদি সেই দুইখন কাপোৰ টাচ কৰি এনেকৈ আউটলাইনিংটো বনাই দিওঁ তেতিয়াহ'লে আৰু যিমান ধুলেও কাপোৰখনৰ পৰা এৰি নাযায় বা সূতাও নোলায় হে এনেকৈ কৰি দিব লাগে আউটলাইনিংটো আৰু ভিতৰত অকণমান মই ডেকৰেট কৰি দিছোঁ ৰঙা আৰু দুইটা কালাৰেৰে ধন্যবাদ